নমস্কাৰ, মই দীপাঞ্জলি নাথ মোৰ অন্য এটা ভিডিঅ'লৈ আপোনালোকে সকলোকে স্বাগতম জনাইছোঁ। এতিয়া ৰুটি বনাইছিলোঁ ৰাতি খাবৰ কাৰণে, ইহঁত দুজনীৰ কাৰণে। আৰু এয়া দেখিছে নহয়, সৰু ল'ৰা-ছোৱালী থাকিলে আপোনালোকৰ ঘৰতো এইটো চাগে ব্যতিক্ৰম নহয়। আৰু আমাৰো ঘৰতে চনাই মই যেতিয়াই ৰুটি বনাওঁ, তাই আটাৰ লাৰুৰ পৰা অকণমান আটা তাই চিকুট মাৰি লৈ আৰু এইটোৱে তাই নিজৰ কাৰণে এটা নিজৰ ডিজাইন দি ৰুটি বনায়। আৰু এইফালে তাই বনাই আছে, মোৰ লগতে পাকঘৰতে আছে আৰু মই ৰুটিকেইটা বনাই আছোঁ ঘিউ লগাই। আৰু লগত খাবৰ কাৰণে মই বনাইছিলোঁ বুটৰ দাইল। আৰু আমি ভাত খাম, মানুহজন অহা নাই ডিউটিৰ পৰা, আৰু তেওঁ আহিলে আমি ভাত খাম। বাকী আমাৰ কাৰণে বেলেগ বনাইছোঁ আৰু ইহঁত দুজনীৰ কাৰণে এই বুটৰ দালি বহুত দিনৰ পৰা খাম বুলি ভাবিও আছিলে, আৰু সেইটো কাৰণে বুটৰ দালি বনালোঁ। আৰু এইফালে বনাইছিলোঁ চয়াবিন আলু অকণমান ভাজি, অকণমান শুকান টাইপে বনাইছোঁ। বাকী ৰুটিকেইটা হৈ গ'ল। তাই নিজৰ ডিজাইনৰ ৰুটি বনাই আছে। তাইকো এইটো বনাই দিব লাগিব, নহ'লে যে মোক খাই পেলাব। আৰু লগতে এইফালে মই ডাঙৰ বেটীৰ কাৰণে দিছোঁ এখন প্লেট বনাই, আৰু বুটৰ দালি লগতে ৰুটিকেইটা দি দিছোঁ। আৰু ৰাতি ৰুটি খালে অকণমান গাটো পাতল পাতল লাগে, কিন্তু মই যিহেতু ডেইলি ভাতেই বনাব লাগে আৰু চনাই বুটৰ দালি বনালে খায়, সেইকাৰণে মই আজি কনফাৰ্ম তাইটো খাব, সেইটো কাৰণে মই আজি এয়া বনালোঁ আৰু আমাৰ কাৰণে ভাত বনাইছিলোঁ। বাকী এইখিনি তাইক খুৱাই ল'লোঁ অকণমান, মই সিহঁতৰ লগত বহি অকণমান সময় 9টা বজালৈকে খুৱাই দিওঁ আৰু যেনেকৈ যি খাব বিচাৰে। আৰু আজি সন্ধিয়া তাতে ইমানকৈ হেভি একো খোৱা নাছিলে। ইফালে চনাক খুৱাই দিওঁতে তাই ক'লে ইমান টেষ্টি হৈছে, অকণমান তুমিও খাই চোৱা। আৰু ময়ো খাই চালোঁ, অকণমান টেষ্টি হৈছে। পাপাক আহালে দেৰি হ'ব, নহ'লে সিহঁতে পাপাক আহি ডিউটিৰ পৰা লগেতো ভাত নাখাব, অকণমান সময় ৰ'ব, তাৰ পাছতহে খাব। সেইকাৰণে মই ভাবিলোঁ ইহঁতক আগতে খুৱাই বুৱাই ৰেডি কৰি ৰখাই ভাল হ'ব। আৰু কাইলৈ আকৌ স্কুলো আছে নহয়, ৰাতি বেছি দেৰিকৈ শুলে স্কুললৈ উঠোতে লেট হৈ যাব, সেইকাৰণে। আৰু আমাৰ ডাঙৰ বেটীৰ ছামাৰ ভেকেশ্যন দিলেই, আমাৰ চনাৰ স্কুল খুলি আছে। বাকী ময়ো এইফালে খাই চালোঁ, বহুত বেছি টেষ্টি হৈছিলে বাৰু দেই। আৰু চনাই এইটো চয়াবিন নাখাব, এইটো মই মুনুক দি দিম। আৰু তাইও এনেকৈ দুইজনীয়ে খালে, টিভি চাই আছে। চনাৰ আপোনালোকে ভইচটো শুনিব, তাই বহুত বেছি মই যিটো বনাওঁ আৰু তাই বহুত হেঁপাহেৰে ভালকৈ খায়, আৰু জ্বলা দিলে একদম নাখায়। চিপছৰ জ্বলা কিন্তু খায় দেই ৰাইজ। আপোনালোকে কি খালে? মা বনোৱা ৰুটিটো ইমান ভাল হ'ল। আপুনিও খাব যদি আহিব আমাৰ ঘৰত নেক্সট ভিডিঅ' কাৰণে বাই।